গোটেইকেইটাই আঙলি চেলকি চেলকি খাইছি আৰু কৈছি আজিৰ আঞ্জাখান একদম পাৰফেক্ট আছিল আৰু কেইটাবা এনেকৈ বনাই খাব লাগিব। প্ৰায় আমি এনাহান মাংস খোৱা নহয়, নৰ্মেলি খোৱা হয়। আৰু আজিৰ মাংসখান হৈছে তিলৰ লগত বনাইছোঁ, মানে তিল চিকেন ক'বা গেলি। আৰু কেনেকৈ বনালোঁ সম্পূৰ্ণ কৰি দেখাং আপোনালোককো। আৰু সঁচাই কৈছোঁ খাবৰ কাৰণে সঁচাই সোৱাদ হৈছিল। আৰু কেনেকৈ বনালোঁ সম্পূৰ্ণ কৰি দেখাং বলকচোন। এতিয়া প্ৰথমতে এয়া 1 পোৱা মাংস লৈছোঁ, বেছি নহয়, দুপৰীয়া সময়, সেইকাৰণে 1 পোৱা মাংস আনিল বোলে বনাই দিয়াখিনি মাংস হৈ যাব আমাৰ গোটেইকেইটাৰ কাৰণে। আৰু বৰ্তমান আমি মাংস খোৱাটো একদম কমিছোঁ। লগতে পিঁয়াজো 3টা কাটি লৈছোঁ, মিডিয়াম চাইজৰ পিঁয়াজ। আৰু কেৰাহীত তেল দিছোঁ, তাৰপিছত 2টা তেজপাত দিছোঁ, 2টা কাঁচা জ্বালা দিছোঁ, দি কেনে এতিয়া পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনিও এনেই অলপমান লাৰি চাৰি দিছোঁ, বেছি ভাজা নাই, অলপমান ৰঙা কৰি ভাজিছোঁ। একেলগে আদা ৰহুনো দিছোঁ, 2 চামুচমান জোখত দিছোঁ, যিহেতু 1 পোৱা মাংস বেছি নালাগে। পিঁয়াজখিনিও ভালকৈ ভাজা যোৱা, অলপমান পিঁয়াজো ভাজি লৈছোঁ, আদা নহৰুখিনিও ভাজি লৈছোঁ, অলপমান কৰি ভাজি লৈছোঁ, মাংসৰ লগত একেলগে ভাজিম যিহেতু। তাৰপিছত মাংসখিনি দিছোঁ, দি কেনে এতিয়া অলপ সময়ৰ কাৰণে ভাজি আছোঁ। মাংসখিনি ভালকৈ ভাজা যোৱাৰ পাছত নিমখ দিলোঁ, লগতে নিমখখিনি দি কেনে অলপ সময়ৰ কাৰণে আৰু ভাজিছোঁ। আপোনালোকে বাৰু এনকৈ যদি খাই পোৱা নাই, একবাৰ এনকৈ খাব। আঙুলি সঁচাই গৈছোঁ, আঙুলি চেলকি চেলকি কেনে খাব। তাৰপিছতে 5 মিনিটমানৰ কাৰণে ঢাকনাখন লগাই দিলোঁ, ভালকৈ লাৰি চাৰি নিমখ দিয়াৰ পাছত। এতিয়া আলু দিছোঁ 5 মিনিটমান হৈ যোৱাৰ পাছত। আলুখিনি দি কেনে আৰু একবাৰ ভালকৈ ভাজি লৈছোঁ। আলু দিয়াৰ পাছত ভালকৈ ভাজা যোৱাৰ পাছতে এতিয়া মই ইয়াতে হালধিখিনি দিছোঁ। হালধিখিনি আগতে দিয়া নাই কিয়, অলপমান কেৰাহীত লাগি ধৰাৰ দৰে হয়, সেইকাৰণে হালধিখিনি পিছত দিছোঁ। মানে যিখিনি গোটা মছলা আছিল, গোটা মছলাখিনিৰ লগত দিছোঁ। জিৰাও দিছোঁ 1 চামুচ, তাৰপিছত মিট মছলা দিছোঁ। আৰু বাকী বেলেগ একো মছলাই মই ব্যৱহাৰ কৰা নাই। জিৰা, মিট মছলা, হালধি, নিমখ আৰু আদা নহৰু পিঁয়াজ, এইখিনি ইয়াতে সহজতে বনাব পৰা কৰি মই বনাই কেনে দেখিছোঁ। তাৰপিছত যিহেতু আদা নহৰু খুন্দনাতে থেতলাইছিলোঁ, সেইকাৰণে খুন্দনাতে আখলি কেনে পানী দিছোঁ। এইখিনি ইয়াত পানী মই একবাৰ শুকাবৰ কাৰণে দি দিম। আলুও প্ৰায় 50% মান সিজিছে, আৰু 50% মান সিজবাৰ কাৰণে লাগব, যিহেতু এইখিনি ইয়াত ভালকৈ মই পানীখিনি শুকাকলৈকে ভাজি থাকিম। পানীখিনি শুকাও হৈছিয়ে, হোৱাৰ আগতে এতিয়া মই ইয়াতে তিলখিনি দিছোঁ। তিলখিনি মই ভালকৈ ৰ'দত শুকাই কেনে গুড়া কৰি থৈ দিছিলোঁ। তিলখিনি কিন্তু ভাজা নাই, ভাজলি এটা বেলেগ সোৱাদ হয় আৰু কাঁচায়ো এটা বেলেগ সোৱাদ হয়। সেইকাৰণে মই ৰ'দত শুকাই কেনে ধুনীয়া কৰি গুড়া কৰি থৈয়ে দিছোঁ। আৰু আছে, মই গুড়া কৰি কেনে একেলগতে থৈয়ে দিছোঁ। আৰু ইয়াৰ পৰাই মই 4-5 চামুচমান লৈ কেনে ইয়াতে মই মাংসখিনিত দিছোঁ। তিলখিনি দিয়াৰ পাছত অলপমান পানী দিছোঁ মই, দি কেনে পানীখিনি দিয়া দেখাবাৰ নহ'ল। আমি এইখিনিত গ্ৰেভি টাইপতে ৰাখিম। আৰু ধুনীয়া কৰি এতিয়া গেছটো অফ কৰি দিলোঁ হৈ যোৱাৰ পাছত। তাৰপিছত আপোনালোকক পৰিৱেশন কৰি কেনে দেখালোঁ। ৰেচিপিটো চাই কেনে লাগিল আপোনালোকে জনাব। ভাল লাগিলে লাইক কমেণ্ট কৰি কেনে পেজটো ফ'ল' কৰি দিব। ইউটিউব চেনেল ফালৰ পৰা চালে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া খোৱাৰহে কথা, আপোনালোকে একবাৰ এনেকৈ ট্ৰাই কৰি কেনে চাব। আজিলৈ আহিছোঁ দিয়ক, বাই বাই। নতুন ৰেচিপি এটাৰ সৈতে আপোনালোকক আকৌ লগ পাম। বাই বাই।